আজি মই আপোনালোকক ঘৰতে বনোৱা এটা খুব বঢ়িয়া নেচাৰেল ফেস ওয়াশ বনাই দেখুৱাম যেটো ফেস ওয়াশ আপোনালোকে ইউজ কৰিলে আপোনালোকৰ স্কিনখন সাফা হ'ব বগা হ'ব স্কিনখনত যদি ডাৰ্ক স্পট আছে সেইবোৰ দূৰ হোৱাত সহায় হ'ব আজি মই যেটো ফেস ওয়াশ বনাম সেই ফেস ওয়াশটো মই নাৰিকল তেলেৰে বনাম নাৰিকল তেলৰ লগত আৰু 2-3 বিধমান বস্তু মিক্স কৰি এটা খুব বঢ়িয়া ফেস ওয়াশ বনাই দেখুৱাম নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় এই নাৰিকল তেল যদি আমি সঠিকভাৱে স্কিনত ব্যৱহাৰ কৰো তেতিয়া হলে তাতকৈ ভাল আৰু একোই হ'ব নোৱাৰে এই নাৰিকল তেলে আমাৰ স্কিনত থকা ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰে স্কিনখনৰ পৰা বয়সৰ ছাপ দূৰ কৰাত সহায় কৰে স্কিনখনত যদি পিগমেন্টেশন আছে সেইবোৰ দূৰ কৰাটো সহায় কৰে নাৰিকল তেলে আমাৰ স্কিনৰ কোলাজেন বঢ়োৱাত সহায় কৰে কোলাজেন যদি আমাৰ স্কিনত বাঢ়ি থাকে তেতিয়া হলে আমাৰ স্কিনখন সোনকালে বুঢ়া নহয় আমাৰ স্কিনখন ইয়ং হৈ থাকে Hi friends, আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা ফেস ওয়াশ লৈ আহিছো যেটো ফেস ওয়াশ নেচাৰেল ফেস ওয়াশ হয় ঘৰতে বনোৱা হয় তাত কোনো কেমিক্যাল নাথাকিব আৰু কেমিক্যাল নথকাৰ ফলত আমাৰ স্কিনত একো সাইড ইফেক্ট নহয় আমাৰ স্কিনখনৰ একো ক্ষতি নকৰিব যদি আপোনালোকে কেমিক্যাল যুক্ত ফেস ওয়াশ যেটো আমি বজাৰৰ পৰা কিনি আনো সেই ফেস ওয়াশতে যদি দিনে 2-3 বাৰকে আপোনালোকে মুখ ধুৱে তেতিয়া হলে আপোনালোকৰ স্কিনখন ড্যামেজ হ'ব কাৰণ তাত খাৰ জাতীয় কিছুমান বস্তু থাকে যিবোৰে আমাৰ স্কিনখন ড্যামেজ কৰে নাৰিকল তেলৰ লগত মাত্ৰ মই আৰু 4 বিধ বস্তু মিক্স কৰিম যি 4 বিধ বস্তু একে সহজে আপোনালোকৰ কিচেনত আপোনালোকে পাই যাব বনাবলৈ একো অসুবিধাই নহয় এই ফেস ওয়াশটো স্কিনৰ লেতেৰাবোৰ খুব বঢ়িয়াকৈ সাফা কৰি লৈ যাব এই ফেস ওয়াশটো এসপ্তাহ আপোনালোকে ইউজ কৰি চাওক তাৰ পাছত আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব এতিয়া হক মই আপোনালোকক এই ফেস ওয়াশটো বনাই দেখুৱাম এই ফেস ওয়াশটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ স্ক্ৰিনখনৰ তলতে থকা ৰঙা আখৰে লিখা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব তে বলক এই নেচাৰেল হোমমেড ফেস ওয়াশটো মই কি বস্তুৰে বনাও চাও বলক এই ফেস ওয়াশটো বনাবৰ কাৰণে মই প্ৰথমতে এটা বাউল লৈছো আৰু এই বাউলটোত মই প্ৰথমেই লম বেসন আৰু এয়া আনিছো মই বেসন এতিয়া মই লম 1 চামুচ এয়া বেসন লৈ ললো মই 1 চামুচ আমি সকলোৱে জানো যে বেসনটো আমাৰ স্কিনৰ কাৰণে ভাল হয় স্কিনখন সাফা কৰিবলৈ স্কিনখন বগা কৰিবলৈ বেসন বহুত ভাল হয় সেই কাৰণে মই ললো বেসন ইয়াৰ পাছত আমাক লাগিব কফি মই কফি এটা বটল ললো এয়া কফি লাগিব আমাক এতিয়া 1 চামুচ আপোনালোকৰ ঘৰত যদি এনেকুৱা কফিৰ বটল নাই তেতিয়া হলে আপোনালোকে কফিৰ পেকেটটো কিনি লব পাৰে পেকেট কিনি লৈও আপোনালোকে ফেস ওয়াশটো বনাব পাৰে কফি লম মই এতিয়া 1 চামুচ কফিয়ে আমাৰ স্কিনখন ব্ৰাইট কৰে স্কিনখন হোৱাইটনিঙৰ কাম কৰে স্কিনখন মিহি কৰে উজ্জ্বল কৰে আৰু আমাৰ স্কিনখন টাইট কৰি ৰাখে কফিটো দিয়াৰ পাছত মই কফি আৰু বেসনটো খুব ধুনীয়াকৈ মিক্স কৰি লৈছো ইয়াৰ পাছত আমাক লাগিব এয়া পিঠাগুৰি লম মই এয়া 1 চামুচ পিঠাগুৰি দিয়াৰ পাছত পিঠাগুৰি বেসন আৰু কফি তিনিওটা বস্তু আকৌ এবাৰ মিক্স কৰি ল'ব লাগিব এই ফেস ওয়াশটোত মই পিঠাগুৰিও দিলো কাৰণ পিঠাগুৰি আমাৰ স্কিনত স্ক্ৰাবৰ কাম কৰিব স্কিনখনৰ ডাৰ্ক স্পট বা পিগমেন্টেশন যদি আছে সেইবোৰ দূৰ কৰাত সহায় কৰিব স্কিনখন মিহি কৰিব স্কিনখন উজ্জ্বল কৰিব ইয়াৰ পাছতে মই ললো এয়া হালধিটো মই কস্তুৰী হালধি লৈছো কস্তুৰী হালধিটো স্কিন গ্লোইঙৰ কাৰণে বহুত ভাল হয় আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধিটো নাই তেতিয়া হলে আপোনালোকে কিচেনৰ যেটো আমাক খোৱা হালধি সেইটোকে ল'ব পাৰিব তাৰ পৰিমাণটো অকমান কমাই ল'ব লাগিব মই ইয়া কস্তুৰী হালধিটো লৈছো আধা চামুচ আপোনালোকে কিচেনৰ যদি হালধিটো লয় আধা চামুচ নলব আধা চামুচৰো আধা ল'ব মই ইয়া গোটেই কেইটা বস্তু ধুনীয়াকৈ মিক্স কৰি ললো এতিয়া ইয়া দেখিছে কিমান ধুনীয়া এটা মিক্সাৰ বনি গৈছে এই মিক্সাৰটো আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল হ'ব ইয়াৰ পাছত মই ইয়াৰ লগত মিক্স কৰিম এয়া পেৰাচুট নাৰিকল তেল মই লৈছো পেৰাচুট নাৰিকল তেল আপোনালোকে যিকোনো ব্ৰেণ্ডৰে নাৰিকল তেল ল'ব পাৰিব আপোনালোকৰ ঘৰত যেটো ব্ৰেণ্ডৰে নাৰিকল তেল আছে তাকে ল'ব মই লৈছো পেৰাচুট এতিয়া আমাক নাৰিকল তেল লাগিব সম্পূৰ্ণকে 1 চামুচ মই
যিমানখিনি বনাইছোঁ সেইমানখিনিৰ লগত এচামুচ নাৰিকল তেল ল'লে হৈ যাব আপোনালোকে যদি ইয়াতকৈ বেছি পৰিমাণৰ বনায় তেতিয়াহ'লে নাৰিকল তেলটো 2 চামুচ ল'ব লাগিব আপোনালোকে এই নাৰিকল তেলটো দি পেলাই খুব ধুনীয়াকৈ এনেদৰে মিক্স কৰি ল'ব এয়া দেখিছে মিক্স হৈ গ'ল নাৰিকল তেলটো মই এই ফেচ ৱাছটো মাত্ৰ 5 দিনৰ কাৰণেহে বনাইছোঁ আপোনালোকে যদি বেছিকৈ বনাম বুলি ভাবে তেতিয়াহ'লে মই যিকেইটা বস্তু মিক্স কৰিছোঁ তাতকৈ পৰিমাণটো বঢ়াই ল'ব এতিয়া মই এই ফেচ ৱাছটো এটা এয়াৰ টাইট চিচাৰৰ কণ্টেইনাৰত ভৰাই থ'ম আপোনালোকে প্লাষ্টিকৰ কণ্টেইনাৰত নথব চিচাৰৰ কণ্টেইনাৰত থ'ব চিচাৰৰ এটা এয়াৰ টাইট কণ্টেইনাৰত ভৰাই থ'ব এনেকৈ থ'লে আপোনালোকৰ ফেচ ৱাছটো বেয়া হৈ নাযাব বহুত দিনলৈ ভালে থাকিব এতিয়া মোৰ এয়া ৰেডি হৈ গ'ল খুব বঢ়িয়া এটা হোমমেড ফেচ ৱাছ এই ফেচ ৱাছটোৱে আপোনালোকে কেনেধৰণে মুখখন ধুব লাগিব এই ভিডিঅ'টোৰ পিছলৈ মই দেখুৱাই আছোঁ ভিডিঅ'টো চাই যাব এতিয়া আপোনালোকক মই এই ফেচ ৱাছটো বনাই দেখুৱালোঁ এই ফেচ ৱাছটো মই 5 দিনৰ কাৰণে বনাইছোঁ আপোনালোকে যদি 7 দিন বা 15 দিনৰ কাৰণে বনাই থয় তেতিয়াহ'লে ইয়াতকৈ পৰিমাণবোৰ অলপ বেছিকৈ ল'ব লাগিব আপোনালোকে যদি 10-15 দিনৰ কাৰণে বনায় এই ফেচ ৱাছটো তেতিয়াহ'লে আপোনালোকে মই যিমান পৰিমাণে লৈ দেখুৱাইছিলোঁ তাৰ ডাবলকৈ ল'ব লাগিব ডাবল পৰিমাণত ল'ব লাগিব বস্তুখিনি আপোনালোকে আৰু এই ফেচ ৱাছটো আপোনালোকে এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই আছোঁ প্ৰথমতে মই এটা বাটিত অকণমান পানী আনি লৈছোঁ আপোনালোকে মুখখনত প্ৰথমতে এনেকৈ পানী অলপ সানি ল'ব পানী সানি হৈ গ'ল পানী সানি হৈ যোৱাৰ পাছত আপোনালোকে অকণমান হাততে এনেকৈ ইয়াৰ অকণমান লৈ ল'ব অকণমান ল'লে হ'ব এচামুচৰ জোখাৰে আপোনালোকে লৈ ল'ব তাৰ পাছত আপোনালোকে এই গুড়াখিনিত অকণমান পানী দি ল'ব অকণমান পানী দি ল'ব পানী দি পেলাই এনেকৈ মিক্স কৰি ল'ব মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত আপোনালোকে অকণমানকৈ এনেকৈ স্কিনত লগাই দিব মুখত লগাই ল'ব মুখত লগাই লোৱাৰ পাছত আপোনালোকে 1 মিনিট খুব ধুনীয়াকৈ মাসাজ কৰিব ইয়াত পিঠাগুৰি আছে বেচন আছে কফি আছে এই গোটেইকেইটা বস্তু আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে গম পায় এই ফেচ ৱাছটোৱে যদি আপোনালোকে দিনে দুবাৰকৈ মুখ ধুৱে তেতিয়াহ'লে অতি কম দিনৰ ভিতৰত আপোনালোকৰ মুখখন নিমজ হ'ব উজ্জ্বল হ'ব আৰু আপোনালোকৰ স্কিনত যদি ক'লা ডাৰ্ক স্পট আছে সেইবোৰ দূৰ কৰাত সহায় কৰিব এইটোৱে আপোনালোকৰ ফেচ ৱাছো কাম কৰিব আৰু লগতে স্কাৰ্বৰো কাম কৰিব দুইটা কামেই কৰিব গতিকে আপোনালোকে এই ফেচ ৱাছটো লগাই এক সপ্তাহ ট্ৰাই কৰি চাওক তাৰ পিছত আপোনালোকে নিজে গম পাব যে এই ফেচ ৱাছটো আমাৰ স্কিনৰ কাৰণে কিমান ভাল হ'ব আপোনালোকে এনেকৈ এই ফেচ ৱাছটো ব্যৱহাৰ কৰি আপোনালোকৰ স্কিনখন ভাল কৰি ৰাখিব পাৰিব আজিৰ এই ফেচ ৱাছ বনোৱা ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি মোৰ এই ফেচ ৱাছটো ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী বুলি ভাবিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ